সঁচাকে যি গোটেই জীৱনটোত কৈ আছে যে নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো আমি স্থাপন কৰিম কৈ থাকি এতিয়ালৈকে তেওঁ ক'বলৈ গ'লে অসমীয়া ভাষাত ক'লে দাঢ়ি চুলি পকি গ'ল মুখ্যমন্ত্ৰী হ'ল কেন্দ্ৰীয় মন্ত্ৰীও দুবাৰ হ'ল নহয় জানো আৰু কেইবাৰ হ'লে তেওঁ পাৰিব এতিয়া সেইটো কথাহে জানিব লাগে আমি হয়নে নহয় কওক তেওঁক আৰু কি পদবী দিব লাগিব কওক কি পদবী দিব লাগিব MLA দিলো MP দিলো হয়নে ৰাজ্যসভা কেন্দ্ৰীয় মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী যিমান কৰিব পৰা পদবিলাক আছিলে সব দিলো কিন্তু কৰিব নোৱাৰিলে গতিকে এই মানুহটোৰ নাম অকমান্য আৰু অলগা অকমান্য আৰু অলগত মানুহক সদায় বুদ্ধি থাকিম নে ভাই লুৰিণৰ পৰা আমি কি পাম অসমীয়া জাতিৰ এজন কণ্ঠ আমি দিল্লীত পাম হয়নে নহয় এইকাৰণে জোৰকে চিঞৰিছো পিছত যদি ইও গণ্ডগোল কৰে যাতে এই মাতটো তাৰ মনত থাকে জিকাৰ পাছত যাতে গণ্ডগোল যদি কৰে হয়নে নহয় জিকাৰ পাছতো মানুহ পাল্টা মাৰি দিয়ে ন সেইকাৰণে মই জোৰকে কৈ আছো আপোনালোকে জোৰকে ক'ব একেবাৰে হয়নে নহয় এখন দাঙি দিলে বেছি মনত থাকিব তাৰ হয়নে নহয় শুনিছ নহয় দিল্লীত পঠিয়াব খুজিছো একদম যুঁজিব তাৰ তাত ভিজা মিচৰি হৈ থাকিব কাৰণে নহয় হয়নে নহয় হয়নে নহয় এইটো ৰাইজৰ শক্তি হয় এইটোৱে ৰাইজৰ শক্তি ৰাইজে সন্মুখত বহুৱাই লৈ ক'ব পাৰিব লাগিব যে লুৰিণজ্যোতি গগৈ আপোনাক আমি ভোট দিম কিন্তু আপুনি দিল্লীত অসমৰ হৈ বজ্ৰ সম্পৰ্কে গৰজি থাকিব লাগিব হয়নে নহয় গৰজি থাকিব লাগিব হয়নে নহয় সৰ্বানন্দ সোণোৱালৰ নিচিনাকে মেকুৰীৰ নিচিনাকে মেও কৰি থাকিলে নহয় নৰেন্দ্ৰ মোদী আহিলে সৰ্বানন্দ সোণোৱালে এনেকুৱা কৰিব এনেকুৱা কৰিব মোৰ বেলেগ চুলিছে হেণ্ডশেক কৰিম হয় নহয় আৰু যদি নহয় তেতিয়াহ'লে গবা মাৰি ধৰিম হয় নহয় আৰে ভাই গবা মাৰি ধৰিব গ'লেতো তোমালোকৰ সাহসেই নাই একে কেবিনেটৰ মন্ত্ৰী গবা মাৰি নধৰি এনেকে কৰে আৰে ভাই হয় নহয় এইটো নিয়ম নেকি আমাৰ ঘৰলৈ ডাঙৰ মানুহ আহিলে ডাঙৰ মানে কি ভকত এজন আহিলে আমাৰ মায়ে সেৱা এটা কৰে সেইটো বেলেগ কিন্তু ভাই লিডাৰ এটা আহিলে ভয়তে এনেকে কৈ দিয়াটো মানুহ নিৰ্পক্ষ হয় নহয় ডেকা ডেকি হৈ এইটো হিমন্ত বিশ্ব শৰ্মাক দেখিছে নাই ডেকাও হৈ দিয়া আৰু সেইখিনি নকৰে এটা মুনাটাও লৈছিল অতি ভক্তি চোৰৰ লক্ষণ বুলি কয় নহয় আটাইতকৈ ডাঙৰ চোৰটো সেইজনে হয়নে নহয় হয়নে নহয় কয় হে আৰু সৰ্বানন্দ সোণোৱালৰ কিবা এটা বৰ ডাঙৰ গুণ আছে তেওঁ মাজে মাজে লাট চাট খাই থাকিলেও তেওঁ গাটো কেটুক নকৰে হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ লাট মাৰি দিছে নহয় এটা লাটৰ পাছতো হিমন্তই মোক মাৰিছে এনেকে বুলি নকয় বৰ ভাল লাগিছে যে লাটটো আৰু এটা বেছি হয় নহয় মুখ্যমন্ত্ৰীটো খেলি দিলে মানুহটো সৰ্বানন্দৰ কি হিমন্তৰ বিৰুদ্ধে গৰজি উঠিব লাগে আমাৰ উজনি অসমৰ মানুহ তাক লাট মাৰি খেলি দিলে মুখ্যমন্ত্ৰীৰ পৰা হয় নহয় দিলে নে নাই আমাৰ সোণোৱাল মানুহ আমাৰ ট্ৰাইবেল মানুহজনক লাট মাৰি খেলি দিলে সৰ্বানন্দই গৰজি উঠিব লাগে মোৰ শিক্ষাৰ্থীটোক মই ঘূৰাই নেকি এনেকে ক'ব লাগে নাই হিমন্তৰ বৰ বঢ়িয়া মানুহ দেই এনেকে আৰে ভাই এনে মানুহ জীয়াই ক'ৰবাত ট্ৰাইবেল মানুহটো মই দেখাই নাছিলো কেতিয়াও এনেকুৱা হয় নহয় ট্ৰাইবেল মানুহ আমাৰ আহোম মানুহ ট্ৰাইবেল মানুহ সবকে খঙে উঠে হয় নহয় এই গণ্ডগোল কৰিছো মই নাই তোৰ লগত এনেকেহে কওঁ আমি হয় নহয় আমিতো এনেই কি কৰা মানুহ নহয় নহয় ভাই হয় নে নহয় তো মই একদম স্পষ্টকৈ আপোনালোকক ক'ব কৈছো মানুহ ঠিক নহয় মানুহ ঠিক নহয় এনেকুৱা তেলীয়া মানুহ ট্ৰাইবেল মানুহে এনেকুৱা তেল নেমাৰে এনেকুৱা তেলীয়া মানুহ দিল্লীত দেখিলেও তেল হিমন্তক দেখিলেও তেল সৰুক দেখিলেও তেল ডাঙৰক দেখিলেও তেল ইমান তেলীয়া মানুহ বৰ ভাল হয়নে নহয় গতিকে একদম স্পষ্ট কথা এতিয়া তেল মৰা ৰাজনীতিক আমাক নালাগে আমাক লাগে দিল্লীৰ পৰা অধিকাৰকাৰী হোৱা মানুহ হয়নে নহয়